নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগত জনাইছোঁ। বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই অমিতা পুলি চাইডিং কৰাৰ এটা ভিডিঅ'। আপোনালোকে যদি অমিতা পুলি পচাইছে তেতিয়াহ'লে অমিতা পুলিবোৰ চাইডিং কৰাটো অতিকে গুৰুত্বপূৰ্ণ। বন্ধুসকল, মই অমিতা পুলিবোৰ কিদৰে চাইডিং কৰিছোঁ আপোনালোকে চাই যাব। বন্ধুসকল, এয়া দেখিছে প্ৰত্যেকটো পুলিয়ে মোৰ সুন্দৰভাৱে বাঢ়ি আহিছে। যিটো পুলিবোৰ পচোৱা মোৰ প্ৰায় 1 মাহমান হৈছে। 1 মাহত ধুনীয়া এটা গ্ৰোথ দেখিবলৈ পোৱা গৈছে। আৰু দেখিছেনে বন্ধুসকল, প্ৰত্যেকটো পুলিয়ে শকত হৈছে। যিটো পুলিবোৰ শকত হ'লে পাছলৈও গছজোপা শকত হয় আৰু প্ৰডাকশ্যনো খুব ভাল দিয়ে। সেই বন্ধুসকল, আপোনালোকে পুলিবোৰ প্ৰথমে প্ৰতিপাল কৰাৰ ওপৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিব লাগিব। বন্ধুসকল, পুলিবোৰ চাইডিং কৰোঁতে 3টা কাৰণ থাকে। প্ৰথম কাৰণটো হৈ গ'ল, এই পুলিবোৰৰ মাজত কিছুমান সৰু পুলি সোমাই আছে। সেই সৰু পুলিবোৰ যদি আমি চাইডিং কৰি নিদিওঁ তেতিয়াহ'লে সেই পুলিবোৰ বাঢ়ি আহিবলৈ সুবিধা নাপায়। যেতিয়া আমি এই ডাঙৰ পুলিবোৰ আঁতৰাই দিম আৰু সৰু পুলিবোৰ এক চাইড কৰি দিম, তেতিয়া কি হৈ যাব, সৰু পুলিবোৰ একফালে থাকি যাব আৰু ডাঙৰ পুলিবোৰ একফালে থাকি যাব। তেতিয়া সেই সৰু পুলিবোৰ বাঢ়ি আহিবলৈ সুবিধা পায় আৰু খুব 15 দিনমানৰ পাছতে সেই পুলিবোৰো এনেকৈ ডাঙৰ হৈ আহিব। ইয়াৰ পাছতে দ্বিতীয় কাৰণটো হ'ল যে ইয়াত দেখিছে অমিতাৰ এটা মেইন শিপা থাকে। এই শিপাডাল যদি বেছি মাটি তললৈ সোমাই যায়, তেতিয়া পুলিবোৰ আমি যেতিয়া ৰুবৰ কাৰণে নাৰ্চাৰীখনৰ পৰা উঠাই আনিম, সেই তলৰ মেইন শিপাডাল কাট খাই যায়। সেই মেইন শিপাডাল যেতিয়া কাট খাই যাব, তেতিয়া পুলিটো বাঢ়ি আহিবলৈ টান পাই সি গেথেৰা লাগি যাব। সেই বন্ধুসকল, আপোনালোকে যদি পুলিবোৰ চাইডিং কৰি দিয়ে, তেতিয়া কি হৈ যায়, সেই শিপাডাল মাটি তললৈ বেছি সোমাই যাবলৈ সুবিধা নাপায়। আৰু এই দেখিছেনে বন্ধুসকল, সৰু যিবোৰ পুলি, এই সৰু পুলিবোৰ মই এনেদৰে চাইডিং কৰি দিছোঁ। প্ৰথমতে আঁতৰাই থৈ গৈছোঁ, যিটো এতিয়া এইবোৰ যেতিয়া ডাঙৰ পুলিবোৰ জাপি ল'ম, জাপাৰ পাছত আকৌ সৰু পুলিবোৰ মই এনেদৰে জাপি দিম। দেখিছেনে বহুতো সৰু হৈ আছে। এই সৰু পুলিবোৰ মই যেতিয়া চাইডিং কৰি পেলাই আপোনাৰ ৰাখি দিম এক চাইডে, তেতিয়া এই পুলিবোৰ সোনকালে বাঢ়ি আহিব। বন্ধুসকল, তৃতীয় কাৰণটো হৈছে যে ইয়াৰ চাইডিং কৰি দিলে কি হৈ যায়, এই পুলিবোৰ মই অকণমান ৰ'দত পৰা জেগাত থৈ দিছোঁ। যেতিয়া আমি বাৰীত ৰুমগৈ, তেতিয়া যিটো যথেষ্ট ৰ'দ, এতিয়া খৰাঙৰ বতৰ, ৰ'দে তাৰমানে আপোনালোকে যদি নাৰ্চাৰীখনৰ পৰা ডাইৰেক্ট নি পেলাই বাৰী ৰুই দিয়ে, তেতিয়া ৰ'দে পুলিটো তাৰমানে লেৰেলাই পেলায়। সেইটো নহ'বৰ কাৰণে এই পুলিবোৰ মই অকণমান ৰ'দ খাবলৈ দিছোঁ। যেতিয়া ৰ'দ খাব, এই যিটো তাপ সহ্য কৰাৰ ক্ষমতাটো পুলিবোৰ অকণমান বাঢ়ি যায়, তেতিয়া ফটছে পুলিটো লেৰেলি নাযায়। সেই বন্ধুসকল, আপোনালোকেও ডাঙৰ পুলিবোৰ যেতিয়া চাইডিং কৰিব, অকণমান ৰ'দ পৰা জেগাত থ'ব, যাতে পুলিবোৰ পাছত আকৌ ৰুবলৈ যাওঁতে লেৰেলি নাযায়। বন্ধুসকল, ইয়াৰ পাছতে এজনে মোক সুধিছিলে যে চাফ ফাংগিচাইডৰ বাহিৰে আমি বেলেগ ফাংগিচাইড স্প্ৰেয়াৰ কৰিব পাৰিম নে নোৱাৰিম। বন্ধুসকল, আপোনালোকে বেলেগ ফাংগিচাইডো স্প্ৰেয়াৰ কৰিব পাৰিব, যেনেকৈ ইণ্ডোফিল, ইণ্ডেক্স। কিন্তু বন্ধুসকল, আপোনালোকে যদি চাফ ফাংগিচাইড স্প্ৰেয়াৰ কৰে, পুলিবোৰ ব্লাইডৰ পৰা বহুখিনি হাত সাৰি থাকে। ইণ্ডেক্স বা ইণ্ডোফিলো স্প্ৰেয়াৰ কৰে বহুতে, তেওঁলোকে ঘনাই স্প্ৰেয়াৰ কৰি থাকিবলগীয়া হৈ যায়। কিন্তু আপোনালোকে চাফ ফাংগিচাইড যেতিয়া স্প্ৰেয়াৰ কৰিব, তাৰমানে ঘনাই স্প্ৰেয়াৰ কৰি নাথাকিলেও হৈ যায়। আৰু ইণ্ডেক্স আৰু ইণ্ডোফিলৰ তুলনাত চাফ ফাংগিচাইড অকণমান সস্তাও হয়। সেয়েহে মই ৰিকমেণ্ড কৰিম যে আপোনালোকে চাফ ফাংগিচাইডে স্প্ৰেয়াৰ কৰক, তেতিয়া পুলিবোৰ তাৰমানে ভাল হৈ থাকিব। চ' বন্ধুসকল, অমিতা পুলিৰ এটা সৰু ভিডিঅ' এনেদৰে আগবঢ়ালোঁ। ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।